হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভাল। আজি আপোনালোকৰ আগত মই এটা কোনো খানাৰ ৰেচিপি লৈ অহা নাই। মই কিটচেনত দৰকাৰী এটা লিকুইড তৈয়াৰ কৰিবলৈ ওলাইছোঁ। আপোনালোকে চাওক, এয়া দেখিছে নহয়, এয়া নেমু টেঙা হয়। মই বজাৰৰ পৰা আমাৰ এখেতে মোৰ মিষ্টাৰে বজাৰৰ পৰা বহুত নেমু কিনি আনিলে। মই ক'লোঁ, ইমান নেমু কিয় আনিছে? এনেই মই ফ্ৰিজত অলৰেডি বহুত নেমু পৰি আছে। কিন্তু তেওঁ ক'লে, নহয়, সস্তাতে পালোঁ কাৰণে লৈ আহিম। মই ভাবিলোঁ, ইমান নেমু মই কি কৰিম? বহুত দিন ফ্ৰিজত থ'লোঁ, নেমুকেইটা শুকাই যায়, বেয়া হৈ যায়। সেইকাৰণে মই ভাবিছোঁ, এইকেইটাৰে মই কিবা এটা বস্তু প্ৰস্তুত কৰিম। প্ৰথমতে মই ভাবিলোঁ যে ইয়াৰ ৰসখিনি ওলাব লাগিব। এতিয়া ৰসখিনি মই কি কৰিম? মই বহুত দিন এটা ভিডিঅ' চাইছিলোঁ যে ৰসখিনি শুকাই এইটো পাউডাৰ বনাই ৰাখিব পাৰি। তাৰপিছত আমি চৰবত আকাৰে ইউজ কৰিব পাৰিম। সেয়ে মই ভাবিলোঁ যে এই নেমুকেইটা মই ধুনীয়াকৈ ৰসকেইটা উলিয়াই লওঁ আৰু মই ড্ৰাই পাউডাৰ এটা বনাম। তেতিয়াহ'লে বলক, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব, শেষলৈ চাব। এয়া দেখিছে, মই নেমুখিনি ৰসখিনি ইয়াতে উলিয়াই লৈছোঁ। মই এইটো আপোনালোকক শ্বৰ্টকৈ দেখুৱাই দিছোঁ। ইয়াৰ ভিডিঅ'টো মই পিছত আপোনালোকক আগত দাঙি ধৰিম। তাতে ৰসখিনি উলিয়াই লৈছোঁ। ইয়াতে যদি একাপ ৰস ওলায়, তেতিয়াহ'লে তাৰ 4 ভাগ চেনি এড কৰিব লাগিব। তাৰপিছত এইখিনি মই চেনি এড কৰি নেমুৰ ৰস ইয়াতে 5-6টামান নেমু আছে। 5-6টা নেমু মই ৰসখিনি ওলাইছোঁ। এবাটি হৈছে আৰু তাৰে মই 4 ভাগ 4 বাটি মই ইয়াতে চেনি এড কৰি এনেকৈ ৰ'দত নহয় দেই, ৰ'দত হ'লে চেনিখিনি মেল্ট হৈ যাব। ফেনৰ তলত শুকাব লাগিব, ড্ৰাই কৰিব লাগিব। ইয়াৰ ভিডিঅ'টো মই আপোনালোকক পিছত দেখুৱাম। এইখিনি মই এনেকৈ থৈ দিছোঁ। তাৰপিছত এয়া মই বাকলিখিনিৰে কি বনাম তাকে ভাবিছোঁ। আৰু এইখিনি মই ভাবিলোঁ ইয়াতে কিবা এটা কিটচেনত লগা এটা দৰকাৰী কিবা এটা বস্তু মই বনাম। প্ৰথমতে মই এইখিনি অলপ সিজাব লাগিব। সেয়ে মই এটা চচ গেছত গেছৰ ওপৰত উঠাই দিছোঁ আৰু ইয়াতে মই 1 বটল পানী ঢালি দিম। তাৰপিছত মই গেছটো অন কৰিম। গেছটো অন কৰিছোঁ। তাৰপিছত এই নেমুৰ বাকলিখিনি মই এই চচটোত ঢালি দিম সিজিবলৈ। তাৰপিছত এইখিনি মই ঢাকোন মাৰি 10-15 মিনিটৰ কাৰণে সিজিবলৈ ঢাকনিখন মাৰি 10 মিনিটৰ কাৰণে সিজিবলৈ দিব লাগিব। এয়া মোৰ 10 মিনিট হৈ গ'ল। মই এতিয়া ঢাকনিখন গুচাই চাম। নেমুখিনি ধুনীয়াকৈ সিজি গৈছে আৰু ইয়াৰ ৰসখিনি ইয়াতে ওলাইছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিব লাগিব অলপমান। এয়া মোৰ ৰসখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইখিনি চেকি ল'ম। ভালকৈ চেকি ল'ম। আমাৰ হাতেদিও চুব পাৰে, ঠাণ্ডা হৈ গৈছে। টুকি লৈছোঁ।
এনেকৈ ধুনীয়াকৈ চেকি ল'ব লাগিব। চাওক ইমান ধুনীয়া একদম নেমু চাই ওলাই আছে। ইয়াতে মই এতিয়া দুটামান বস্তু ইয়াতে এড কৰিম। আমাৰ যে খোৱা ছ'ডাটো আছে, মিঠা ছ'ডা, সেই ছ'ডা মই ইয়াতে 1 চামুচ 2 চামুচ, সৰু চামুচ হয় ন, 2 চামুচৰে দি দিছোঁ। এইটো আপোনালোকৰ হিচাপ অনুযায়ী বস্তুখিনি যিমানখিনি হয় সেই হিচাপত আপোনালোকে দিব পাৰিব। সেই চাওক কিমান জাত ওলাই আহিছে। তাৰপিছত এয়া লিকুইড, আমি যিটো মানে লিকুইড আমাৰ কিচেনত হেৰি থাকে, এইটো মই ইয়াতে 1 চামুচমান ধুনীয়াকৈ মিক্স কৰি লওঁ। ইয়াতে কালাৰ দিব পাৰি, বহুতে ইয়াতে ফুড কালাৰ দি দিয়ে। মই পিছে নেচাৰেলটোৱে ৰাখিছোঁ, নেচাৰেল কালাৰটোৱে ৰাখিছোঁ। ইয়াতে ফুড কালাৰ দিয়ে, বজাৰৰ কিনাৰ দৰে হয়, বা ফুড কালাৰ কিছুমানে য়েল্ল'টো দিয়ে আৰু কিছুমানে গ্ৰীণটো দিয়ে। মই পিছে কালাৰ চালাৰ দিয়া নাই, এয়া মই নেচাৰেল অৱস্থাতে ৰাখিছোঁ। নেচাৰেল যিটো কালাৰ, ইমান ধুনীয়া কালাৰ এটা আছে, এই কালাৰটো ৰাখিছোঁ। এতিয়া মই এইখিনি বটল এটা সোমোৱাই থ'ম। এনেকুৱা কিচেনৰ শেষ হৈ যোৱা লিকুইডৰ বটলটোতে মই সোমোৱাই থৈছোঁ। যিহেতু মই কিচেনতে ব্যৱহাৰ কৰিম এইটো, সেইকাৰণে মই ইয়াতে সোমোৱাই থৈছোঁ। এয়া দেখিছে, একদম বজাৰৰ পৰা কিনি অনাৰ দৰে হৈছে। এয়া মোৰ কিচেনৰ লিকুইড ৰেডি হৈ গ'ল। গাইজ, মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।